আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিছোঁ MCQ ফৰ্মেটত 30টা কুৱেশ্যনছ যিখিনি কুৱেশ্যনছ আসাম গভৰ্ণমেণ্টৰ সকলো ধৰণৰ কম্পিটিটিভ এক্সামত প্ৰায়ে আহি থকা পৰিলক্ষিত হয় যিহেতু আসাম গভৰ্ণমেণ্টে সকলো ধৰণৰ চাকৰিমূলক পৰীক্ষাবোৰ অতি সোনকালেই কণ্ডাক্ট কৰিব তাৰ ওপৰত লক্ষ্য ৰাখি আমি এই মক টেষ্ট সিৰিজটো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি গোৱালপাৰাত নেক্সট কুৱেশ্যন ভাৰত ৰত্ন লাভ কৰা প্ৰথম উদ্যোগপতি কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি JRD টাটা নেক্সট কুৱেশ্যন ভিক্টোৰিয়া মেমৰিয়েল ক'ত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি কলকাতাত নেক্সট কুৱেশ্যন ভাৰত ৰত্ন লাভ কৰা প্ৰথম সংগীত শিল্পী কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি MS শুভলক্ষ্মী নেক্সট কুৱেশ্যন লক্ষদ্বীপ কোনখন সাগৰত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি আৰৱ সাগৰত নেক্সট কুৱেশ্যন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি 398 প্ৰতি বৰ্গ কিলোমিটাৰত নেক্সট কুৱেশ্যন পৰ্তুগালৰ ৰাজধানী কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ লিছবন ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে নেক্সট কুৱেশ্যন ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ নেক্সট কুৱেশ্যন 2024 চনত কিমানজনক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 5জনক নেক্সট কুৱেশ্যন প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশ হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি শিৱসাগৰৰ পৰা নেক্সট কুৱেশ্যন কলিকতা উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 1862 চনত নেক্সট কুৱেশ্যন বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 1944 চনত নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ৱাশ্বিংটনত নেক্সট কুৱেশ্যন অসমৰ আজান পীৰৰ দৰগাহ ক'ত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি শিৱসাগৰত নেক্সট কুৱেশ্যন সংবিধান সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি দিল্লীত নেক্সট কুৱেশ্যন ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 2019 চনত নেক্সট কুৱেশ্যন 2024 চনৰ G20 শীৰ্ষক সন্মিলন কোনখন ৰাষ্ট্ৰই আয়োজন কৰিব
ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ব্ৰাজিল নেক্সট কুৱেশ্যন নৰৱেৰ ৰাজধানী কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অছলো নেক্সট কুৱেশ্যন থাইলেণ্ডৰ মুদ্ৰা কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ফাট নেক্সট কুৱেশ্যন ভাৰতৰ কোন নদীক বিহাৰৰ দুখ বুলি কোৱা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কোচি নেক্সট কুৱেশ্যন বেক টু বেদাস শ্লোগানটো কোনে দিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি স্বামী দয়ানন্দ সৰস্বতী নেক্সট কুৱেশ্যন 1905 চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 16 অক্টোবৰ নেক্সট কুৱেশ্যন চাৰমিনাৰ ট্ৰফি কি খেলৰ লগত জড়িত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি এথলেটিক্স নেক্সট কুৱেশ্যন নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দিল্লীত নেক্সট কুৱেশ্যন কিমান চনত স্বৰাজ পাৰ্টি গঠন কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1923 চনত নেক্সট কুৱেশ্যন মাটিকালি ফালৰ পৰা বিশ্বৰ আটাইতকৈ বৃহত্তম দেশখনৰ নাম কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰাছিয়া নেক্সট কুৱেশ্যন প্ৰথম আহোম বৰবৰুৱা কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মোমাই তামুলী বৰবৰুৱা নেক্সট কুৱেশ্যন শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অম্বিকা কুঁৱৰী নেক্সট কুৱেশ্যন বুদ্ধচৰিত কোনে ৰচনা কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অশ্বঘোষ নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই অসমত প্ৰথম লোকপিয়ল কৰে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চুহুংমুঙে আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন আগবঢ়াইছোঁ আপোনালোকলৈ এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব কুৱেশ্যনটো হৈছে দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান কোনটো অপশ্যনখিনি হৈছে অপশ্যন এ ভাৰতৰত্ন অপশ্যন বি পদ্মশ্ৰী অপশ্যন চি পদ্মবিভূষণ অপশ্যন ডি পদ্মভূষণ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ